ঘূৰি বৰ ভাগৰ লাগিছে সেয়েহে আই ইয়াতে অলপ জিৰণি লওঁ বাছা খন্তেক জিৰণি লওঁ ব'ল আই অকণমান ইয়াতে শুই দিওঁ কোনে ৰূপৱতী নাৰী বাৰু যিয়ে কি নহয় এওক মই পত্নী কৰিবই লাগিব হেৰা হেৰা কোন তুমি ৰমণী কিবা হেতু প্ৰৱেশিলা এই অৰণ্য মাজত দিয়া তোমাৰ সত্য পৰিচয় কোন আপুনি ইয়ালৈ অহাৰ প্ৰয়োজন কি প্ৰভাৱতী নাম মোৰ অৱন্তী ৰাজ্যৰ ৰাণী জ্যেষ্ঠ পুত্ৰক মহাৰাজে দিলে বনবাস সেই হেতু পুত্ৰক বিচাৰি পালোহি এই অৰণ্যৰ মাজ দিয়ক আপোনাৰ সত্য পৰিচয় শুনা সুন্দৰী মোৰ পৰিচয় এক শক্তি ৰজাময় বিশ্বব্ৰহ্মাণ্ড সুন্দৰী সুখ পৰিহাৰ কৰা আৰু তুমি মোক স্বামী ৰূপে কৰা গ্ৰহণ ৰাণী সময় তোৰ ৰাজ্যত ৰজা হৈ পৰৰ পত্নীক এনে কথা ক'বলৈ তোৰ লাজ নালাগে সুন্দৰী কামাতুৰ প্ৰাণে মোৰ হৃদয় দহিব লাগিছে মাতা সুন্দৰী তোমাৰ শুৱলা মাতেৰে মোক এবাৰ স্বামী বুলি মাতা হে প্ৰভু তুমি মোক কি বিপদত পেলাইছা মোক সহায় কৰা প্ৰভু মূৰ্খ দৈত্য আঁতৰ মোৰ সন্মুখৰ পৰা নহলে 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 কি কৰিবা সুন্দৰী সতীত ধৰ্ম ৰক্ষাৰ বাবে অস্ত্ৰ ধৰিম দাম্ভিক ৰমণী যদি তই মোৰ কথা নামান তেন্তে এই অস্ত্ৰটো শেষ কৰি দিম তই কাক অত্যাচাৰ কৰিব খুজিছ আৰু নাবাঢ়িবি প্ৰথমে তোক বন্দী কৰি তাৰ পাছত লৈ যাম এই সুন্দৰী মই তোমাৰ অবিহনে কেনেকৈ থাকিম আহা সুন্দৰী আহা আহা ৰক্ষা কৰা মোক ৰক্ষা কৰা প্ৰাণে চৰি দিয়া
চেচেনি চম্পা মেলিয়া বাহিও
অৰণ্যৰ মাজত কাৰ লগত থাকি মাই ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰাব কৈত গলা মাতৃ মোৰ মোক এৰি থৈ তোমাৰ বিহনে মই থাকো কেন কৈত আছা দাদা মোৰ কৰাহি উদ্ধাৰ তোমাৰ বিহনে দাদা দিনতে আন্ধাৰ দাদা কোন আপুনি মোক সোনকালে মুক্তি কৰি দিয়ক মই বৰ কষ্ট পাইছো সন্যাসী মই অৱন্তী ৰাজ্যৰ ৰজা গৰিসিংহৰ পুত্ৰ নাম মোৰ নিকুঞ্জ জ্যেষ্ঠ দাদা বনবাসী হ'ল আই আৰু মই দাদাক বিচাৰি আহি এই অৰণ্য মাছ পালোহি কোনোবা দৈত্যই মোক ইয়াতে বান্ধি থৈ মোৰ ৰাইক লৈ গ'ল আপুনি মোৰ ৰাইক আনি দিব পাৰিবনে সন্যাসী তোমাৰ মাতৃক উদ্ধাৰৰ বাবে মই চেষ্টা কৰিম এতিয়া যাওঁ বলা তোমাৰ মাতৃক উদ্ধাৰৰ বাবে বলক সন্যাসী বলক বাছা সুন্দৰী আহা সুন্দৰী আহা আহা সুন্দৰী আহা কি আচৰিত মোৰ হাতৰ পৰা সুন্দৰী কোনে লৈ গ'ল বুজিছো এই সকলো কপটীয়া কৃষ্ণৰ চালনা পাবি নিশ্চয় আজি মোৰ হাতত কৃষ্ণ কৃষ্ণ গৌৰীসিংহ তুমি মোৰ চক্ৰান্ত কি বুজি পাবা চলে বলে কিম্বা কৌশল কৰি তোমাৰ জ্যেষ্ঠ পুত্ৰক মই দিয়ালো নিৰ্বাসন আৰু তাৰ লগে লগেই তোমাৰ কনিষ্ঠ পুত্ৰ আৰু ৰাণী প্ৰভাৱতীয়েও বনবাসে কৰিলে গমন আৰু ইয়াৰ পাছত বৃদ্ধমন্ত্ৰীক বন্দী কৰি তাৰ পাছত তোমাকো আৰু বাসন্তী তুমিয়েই হবা মোৰ বিলাস কামিনী
ৰাজ্যত সমগ্ৰ কন্ত শুকাই গৈছে এই অৰণ্যৰ মাজত মোক কোনে দিব এটুপি পানী কোনে দিব মোক মুঠি আহাৰ হে প্ৰভু দয়াময় তোমাৰ অবিহনে মোৰ জীৱন আজি শেষ হৈ যাব দিয়া প্ৰভু তোমাৰ এই পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ মোক জীয়াই থাকিবলৈ দিয়া জনাৰ্দন মই তোক আহাৰ পানী সকলো দিম কোন তুমি সঁচাই তুমি খাবলৈ মোক কেইটামান আহাৰ দিবানে সঁচাকৈ মই তোক খাবলৈ দিম এতিয়া মোৰ লগত ব'লা তেন্তে আমাৰ ৰাজঅট্টালিকাত তোক খাবলৈ দিম নিৰাগত বলি দিবলৈ সেই এটা ক্ষত্র নৰমনিজ বিচাৰিবলৈ আদেশ দিছিল তাৰ কিবা দিহা হ'ল নেকি নাই নাই হকি একো এটা দিহা কৰিব নোৱাৰিলো নহয় হকি হকি তাৰ মানে গেঠাই নাথাকিবিচোন কি হ'ল ক তাৰপিছত তাৰ মানে দৈত্যৰাজৰ আজ্ঞা মতে এই নৰমনিজটো ক্ষতিকুল হ'ব লাগিব ক'তো ঘাঁহ পোহা থাকিব নালাগিব মুঠৰ ওপৰত অনিন্দ সুন্দৰ হ'ব লাগিব এনে ৰকমৰ ক্ষতীয় নৰমনিজ পোৱাটো কি অসম্ভৱ হয় দে হকি নিপুতল নিগুণ আৰু পালোৱান ডেকা এটা পোৱাহে ক'ত সেইবাবেহে দৈত্যৰাজে 10,000 কি 10,000 10,000 স্বৰ্ণ মুদ্ৰা দিম বুলি ঘোষণা কৰিছে 10,000 স্বৰ্ণ মুদ্ৰা দিয়া কথা শুনি মোৰ মনটো লিকলিকাই গৈছিল নহয় হকি অলপ বিচাৰ কুচাৰ কৰি চালো পিছে কি হ'ব নিমিলিল বুইছা হকি কপালত নাই বুইছা হকি ক'লে কি হ'ব অলপতে কাটি গ'ল অৱন্তী ৰাজ্য সীমাত এটা নিপুতল দেখা পায় ফুচুলে চেনি পানী খোৱা আমাৰ ফলীয়া কৰি লৈ আহিলো নহয় হকি পিছে কি হ'ব মোৰ লগত গৈছিলে মোৰ কেলেপেটা মানে কালহেন মইতো চকুৱে ভালকৈ মনিবই নোৱাৰো তাৰ পিছত তইতো জানো গেঠাই নাথাকিবিচোন কি হ'ল ক তাৰপিছত ডেকাজন সুন্দৰে আছিল পিছে ক'লে কি হ'ব তাক আনি আমাৰ ৰাজ্যত মাছ পোৱালোহি নহয় তাত গৈহে আচল কথা ওলাল মানে হ'লনো কি মই মানে দেখা নাই নহয় মোৰ কেলেপটোহে দেখিলে কেনেকৈ দেখিলে কি দেখিলে মোৰ কুচিয়া কালহেনে তাৰ হাতত থকা জুলুঙাটো ধৰিবলৈ যাওঁতেহে দেখিলে কি দেখিলে ডেকাডালৰ বাঁহাতৰ বুঢ়া আঙুলটো নাই মানে ডেকাডালৰ বাঁহাতৰ বুঢ়া আঙুলটো জন্মই পৰা নাই মই দেখা পাই তেতিয়াহে চিঞৰ মাৰি ক'লো খালি মোৰ কেলেপ চব শেষ কৰি দিলি গণ্ডগোলটো তাতেই লাগিল নহয়
মই খঙৰ ভমকত এই অপদাৰ্থ ডেকাডালক ক'ত মৰগ বুলি এৰি দিলো তাৰপিছত কি কৰিলি হকি কি কৰিবি আৰু থুট মুট চেলেকি ঘৰলৈ বুলি খোজ ললো এৰা হকি বৰ ভাল সুযোগ এটা গ'ল হে হয় দে হকি বৰ ভাল সুযোগ এটা গ'ল হকি বুইছ এইখন কপালত নাই বুইছ এইখনত নাই হকি কি হ'ল কালিলৈচোন কালি পূজা হ'লে হয়তো কৰবাত নহয় কৰবাত বলি যোগাৰ হ'বই পায় হকি ঠিকে কৈছ বল বল যাম ব'লা বেগাই বল পূজাৰ বাবে বলি অনা হ'ল এতিয়া পূজা আৰম্ভ কৰিব লাগে উত্তম সেনাপতি প্ৰথমে ইয়াক বন্দী কৰা আৰু তাৰ পাছত পূজাৰ সামগ্ৰী কৰা যোগাৰ দেৱীৰ আগত বলি দিম সৈন্যসকল পূজাৰ সকলো সামগ্ৰী লৈ আহা মোক কিয় বন্দী কৰিছা মই আপোনালোকক কি অপৰাধ কৰিলো তোক আজি দৈত্যৰাজে পূজাৰ আগত বলি দিব বলি দিব হে হৰিদয়াময় তোমাৰ নাম অবিৰাম হৃদয়ত ধাৰণ কৰো কিয় তুমি মোক বিপদত পেলাই ৰং চাইছা প্ৰভু এই বিপদৰ মাজৰ পৰা মোক কোনে উদ্ধাৰ কৰিব দৈত্যৰাজ মোক মুক্তি কৰি দিয়া মই আপোনাৰ চৰণত ধৰিছো দৈত্যৰাজ মোক বন্ধ কৰ বলো তোক আজি চিৰদিনৰ মুক্তি দিম অন্যগণ দেৱীক বলিহালত বন্দী কৰি দিয়া বল বল আজি তোক দৈত্যৰাজে চিৰদিনৰ বাবে মুক্তি দিব বল বল হে জগত জননী কালিকা গোসানী তোমাৰ সন্তানৰ সেৱা গ্ৰহণ কৰা জয় মা কালী জয় মা ভৱানী জয় মা বালক কষ্টঘাত নকৰিবি পাহৰি গলি আজি তই ব্ৰহ্মবোধৰ কথা হেৰুৱাই তোৰ হিতাহিত জ্ঞান বহাৰ কৰিলি তই ক্ষত্ৰিয় সন্তানক নিজৰ মৰণ তই নিজেই মাতিলি শুন মূৰ্খ অতি শীঘ্ৰে শেষ হ'ব তোৰ জীৱন শেষ হ'ব তোৰ বিশ্ব ঈশ্বৰ হোৱা সপোন পুনৰ উপেক্ষা কৰি দৈত্যৰাজক মুক্তি কৰি লৈ গ'ল বলিৰ সন্তানক বলি পূজা মোৰ নহ'ল পুৰা নাই বুজিছো এই সকলো কপটীয়া কৃষ্ণৰ চালনা কৃষ্ণ নাভাবি নিষ্ঠাৰ আজি মোৰ হাতত সেনাপতি সাজু কৰা মোৰ বিপুল বাহিনী এই মুহূৰ্ততে আক্ৰমণ কৰি দ্বাৰকাৰ ৰক্ষা কৰো কৃষ্ণৰ নাম আজো আছে দৈত্যৰাজ যুদ্ধৰ সামগ্ৰী বিলম্ব আৰু নাই প্ৰয়োজন বেশ then.
বনবাসৰ পাছতে বনৰ মাজত প্ৰথম পৰীক্ষা দেৱৰ্ষি নাৰদে শেষ কৰিলে। ইয়াৰ পাছতেই দুষ্ট দৈত্য বিনাশ। কিন্তু সেই দৈত্যবিলাকক আমি নিজ হাতেৰে বিনাশ নকৰোঁ। সিহঁতৰ মৃত্যু ৰোহিতৰ হাততেই লিখা আছে। প্ৰথমে আমি দৈত্যৰ লগত যুদ্ধ কৰিম আৰু সেই যুদ্ধত আমাৰেই পৰাজয় হ'ব। বাছা ৰোহিত, তুমি কেতিয়াও নিজ কৰ্তব্যৰ পৰা বিচলিত নহবা। ইয়াৰ পাছতে তোমাৰ স্বৰ্গৰ সুখ। নেকি ভগৱান, তোক আজি শেষ কৰি পলোৱা মোৰ মনৰ হেঁপাহ। মূৰ্খ দৈত্য, এতিয়াও নুবুজিলি তহঁতে আমাৰ মহিমা। পামৰ, চাওঁ আজি তহঁতক কোনে ৰক্ষা কৰে। সাৱধান কৃষ্ণ, আৰু একো দুহাত নাবাঢ়িবি, নতো এই অস্ত্ৰই দেখাম তোক যমৰ নগৰ। কৃষ্ণ, মৃত্যু তোৰ চাপিল ওচৰ, আজি অন্তে লুপ্ত হ'ব। যাক যজ্ঞটো বেছ তেন্তে আগবাঢ়ি পাবি আজি উচিত প্ৰতিফল।
মহন্তীবৰ মহাৰাজ বৃদ্ধ পিতাৰ ধৰ্ম নীতি অনুসৰি মই মোৰ ৰাজ্য চলোৱা হৈছেনে আৰু প্ৰজাৰ মাজত কিবা অভাৱ অনাটন হৈছে নেকি মহাৰাজ ৰাজ্যৰ বাবে আপুনি কোনো চিন্তা নকৰিব সকলো প্ৰজাই সুখেৰে কটাইছে দিন মহাৰাজ মহাৰাজ সৰ্বনাশ হল মহাৰাজ সৰ্বনাশ হল সেনাপতি কি হৈছে তোমাৰ কিয় তুমি ইমান উত্তেজিত হৈছা মহাৰাজ ৰাজ্যৰ সকলো প্ৰজাই বিদ্ৰোহৰ অগ্নি জ্বলাই তুলিছে ৰক্ষা কৰক মহাৰাজ ৰক্ষা কৰক পূজাৰী তোমাৰ হৈছে কি মহাৰাজ ৰজা হৈ আপুনি ৰাজসিংহাসনত বহি আছে ইফালে বিদ্ৰোহৰ অগ্নিয়ে সমগ্ৰ ৰাজ্য পুৰি ছাৰখাৰ কৰিছে মহাৰাজ বলি পূজা নিদিয়া বাবে সমগ্ৰ ব্ৰাহ্মণ জাতি একত্ৰিত হৈ মোক মৃত্যুদণ্ড দিব বিচাৰিছে ৰজা হৈ যদি আপুনি এই বিদ্ৰোহ দমন কৰিব নোৱাৰে তেন্তে ৰাজসিংহাসন কিয় অধিকাৰ কৰি আছে মহাৰাজ ব্ৰাহ্মণ সাৱধানে কথা কবা সভাৰ মাজত ৰজাৰ সন্মুখত কেনেদৰে কথা কব লাগে তুমি নাজানা নেকি কি মই সাৱধান হৈ কথা ক'ব লাগে সাৱধান হৈ কথা কব লাগে মহাৰাজ এই সমস্ত ষড়যন্ত্ৰ মূল অধিকাৰী এই বৃদ্ধ মন্ত্ৰীয়ে মহাৰাজ এই বৃদ্ধই অনৰ্থকৰ মূল নাই এই বৃদ্ধই আপোনাক হত্যা কৰি ৰাজসিংহাসন অধিকাৰ কৰিব নাই সেনাপতি মন্ত্ৰী সিংহাসন অধিকাৰ কৰিব খুজিছে হয় মহাৰাজ একেবাৰে মিছা কথা একেবাৰে সঁচা কথা যদি আপোনাৰ বিশ্বাস হোৱা নাই এই পত্ৰখনি চাওক লওক সেনাপতি এই পত্ৰ তুমি এই কৰি দিয়া পা ভাল মহাৰাজ শুনক মহাৰাজ অৱন্তী ৰাজ্যৰ মন্ত্ৰী ডাঙৰীয়া মই আপোনাৰ পত্ৰ পালো কিছুদিনৰ পাছতেই আমি অৱন্তী ৰাজ্য আক্ৰমণ কৰিম আপুনি আমাক যথা সময়ত সহায় কৰিলেই হ'ব ইতি গোপনে অজয় সিংহ নাই এতিয়া আপোনাৰ বিশ্বাস হ'ল নে মহাৰাজ নাই মহাৰাজ কি যাক মই চিৰ পূজ্য বুলি যাক মই আত্মবিশ্বাসী বুলি কৰিছিলো সন্মান মহাৰাজ এই মন্ত্ৰী আজি বিদ্ৰোহৰ মুখাগ্নি থিয় দিছে আজি মোৰ সন্মুখত মন্ত্ৰী এইয়ে তোমাৰ মন্ত্ৰিত্বৰ পৰিচয় পৰৰ হাতটো ঘৰত সোমোৱাই ৰাজসিংহাসন অধিকাৰ কৰিব খুজিছা ইয়াৰ পৰিণাম কিমান ভীষণ হ'ব তুমি জানানে কুট সম্বৰণ কৰক মহাৰাজ এই সকলোবোৰ মিছা কথা সত্য তুমি ক'ত আছা ধৰ্ম তুমি কলৈ গলা মহাৰাজ মহাৰাজ বিষাক্ত সৰ্পই যিদৰে দংশন কৰিলে মানুহ মৰে ঠিক সেইদৰে এই সেনাপতি আৰু এই ব্ৰাহ্মণেও আপোনাক দংশন কৰি অৱন্তী ৰাজ্যৰ ছাৰখাৰ কৰিবৰ বাবে এই চক্ৰান্ত কৰিছে মহাৰাজ এই সকলোবোৰ কথা কথা মহাৰাজ মহাৰাজ সেনাপতি লৈ যোৱা মন্ত্ৰীক অন্ধকাৰ কাৰাগাৰত বন্দী কৰি ৰখা পিতা এয়া কি কাম কৰিলা পিতা
কাল সৰ্পক ঘৰত সোমোৱাই নেউলক বন্দী কৰি ৰাখিছা সেনাপতি মন্ত্ৰীক সোনকালে মুক্তি কৰি দিয়া বাছা পিতা মন্ত্ৰীৰ কোনো মুক্তি নাই ৰাজ বিচাৰৰ ওপৰতে মন্ত্ৰীক বন্দী কৰা হৈছে পিতা বাছা আপোনাৰ পুত্ৰ হিন্দুৰাই আপোনাক শতবাৰ কৰিছো অনুৰোধ মন্ত্ৰীক মুক্তি কৰি দিয়ক ইয়াৰ পাছত মই আপোনাক সকলো বুজাই কম পিতা সেনাপতি মহাৰাজ মন্ত্ৰীক মুক্তি কৰি দিয়া ভাল মহাৰাজ বাছা হিন্দুৰা পিতা তোমাৰ কথা মতে মই মন্ত্ৰীক মুক্তি কৰি দিলো এতিয়া কোৱা সেই গুপুত ৰহস্য মহাৰাজ এই আপোনাৰ কেনে কুকৰ্ম সাৱধান ব্ৰাহ্মণ শুনক পিতা বাছা কিছুদিনৰ আগতে বীৰেন্দ্ৰ সিংহ আৰু পূজাৰী দুয়ো মিলি মোৰ আইৰ কক্ষত সোমাই এক গুপুত আলোচনা কৰিছিল প্ৰথমে দাদা ৰোহিতক বনলৈ খেদি মন্ত্ৰীক বন্দী কৰি আৰু তাৰ পাছত আপোনাক হত্যা কৰি ৰাজসিংহাসন আৰোহণ কৰাৰ কথা আৰু এই সকলো কাৰ্যৰ মূল মূৰাই বাসন্তী পিতা সঁচানে বাছা সঁচা পিতা চক্ৰান্ত কৰি পুত্ৰ ৰোহিতক বনলৈ খেদিলে পুত্ৰৰ লগতে কোমল হিয়াৰ পত্নীও মোক এৰি বনলৈ গুচি গ'ল নাই আৰু মোৰ ভাবিবৰ সময় নাই বাছা হিন্দুৰা পিতা বন্দী কৰা পূজাৰী আৰু বীৰেন্দ্ৰ সিংহ ভাল পিতা হিন্দুৰা পূজাৰীক বন্দী কৰাৰ আগতে নিজক ৰক্ষা কৰ
পূজাৰী পাপৰ আজি উচিত প্ৰতিফল পাবি আজি তই হাতে হাতে মন্ত্ৰীবৰ মহাৰাজ লৈ যোৱা এই পূজাৰীক অন্ধকাৰ কাৰাগাৰত বন্দী কৰি ৰাখা আৰু ৰাণী বাসন্তীক ৰাজসভালৈ মাতি অনা ভাল মহাৰাজ শান্ত হওক মাতৃক মৃত্যুদণ্ডৰ পৰিৱৰ্তে অন্য শাস্তি কৰক প্ৰধান পিতা পিতা কন্যা বুলি মোৰ দুখ ক্ষমা কৰক পিতা মোক ৰক্ষা কৰক ক্ষমা নাই তোৰ ক্ষমা নাই দুখত শাস্তি পাপত প্ৰায়শ্চিত্ত আছে মহাৰাজ এই কাল হৰ্পিনীক অন্ধকাৰ কাৰাগাৰলৈ নিক্ষেপ কৰক সেনাপতি লৈ যোৱা অন্ধকাৰ কাৰাগাৰত কৰা গৈ বাছা হিন্দুৰা মোক ৰক্ষা কৰ বাছা সঁচা কথা প্ৰকাশ কৰি তোমাক এনে শাস্তি দিয়াৰ বাবে মোক ক্ষমা কৰিবা মোক ক্ষমা কৰিবা কি চাই সেনাপতি লৈ যোৱা এই পাপিনী কাল বাছা হিন্দুৰা তই মোৰ বুকুৰ মাজলৈ বাছা নকৰিবি বাছা এইবোৰ আমাৰ সকলো ভাগ্যৰ লিখন মন্ত্ৰীবৰ মহাৰাজ আনৰ কথাত তোমাক বহুত তিৰস্কাৰ কৰিলো বৃদ্ধ ৰজা মই অস্থিৰ মগজু সেইবাবে মোক ক্ষমা কৰি দিবা নাই মহাৰাজ তেনেকৈ নকব আপোনাৰ কোনো দুখ নাই এই সকলোবোৰ মোৰ কপালৰ লিখন মন্ত্ৰীবৰ মহাৰাজ কৃপা কৰি ৰাখা মোৰ এটি অনুৰোধ অৰণ্যৰ পৰা প্ৰাণৰ পুত্ৰ আৰু পত্নীক ঘূৰাই আনিব পাৰিবানে ভাল মহাৰাজ মই এতিয়াই যাত্ৰা কৰোঁ অৰণ্য মাজলৈ আপুনি খন্তেক বিশ্ৰাম কৰক বহলা মন্ত্ৰীবৰ আহক মহাৰাজ প্ৰৱেশিলা দৈত্য ৰাজ্যত দৈত্যৰাজ মই অৱন্তীৰ সেনাপতি নাম মোৰ বীৰেন্দ্ৰ এটা বিশেষ কথাৰ বাবেহে আহিলোঁ আপোনাৰ সমীপে
বৰ্তমান অৱন্তী ৰাজ্যৰ ৰজা গৌৰী সিংহই প্ৰজাবৰ্গৰ ওপৰত কঠোৰ আইন কৰিছে প্ৰয়োগ। গতিকে সমস্ত প্ৰজাগণ ৰজাৰ ওপৰত অসন্তুষ্ট হৈছে। গতিকে আপুনি নিজ হাতে প্ৰজাবৰ্গৰ ওপৰত শান্তি স্থাপন কৰি গৌৰী সিংহক উচিত শাস্তি বিধান কৰক। ময়ো আপোনাক সহায় কৰিম। প্ৰজাৰ ওপৰত গৌৰী সিংহই কৰে অত্যাচাৰ। সেনাপতি, তুমি এতিয়া যোৱা, কালিলৈ অৱন্তী ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰিম ঘোষণা। ভাল দৈত্যৰাজ, মই এতিয়া আহিলোহে। এতিয়া আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ভাল দৈত্যৰাজ। তুমি আৰু মোক কিমান যন্ত্ৰণা দিবা? এই কষ্টৰ পৰা তুমি মোক মুক্তি দিয়া দয়াময়, মোক মুক্তি দিয়া। মোক অলপ সহায় কৰা। কিয় প্ৰৱেশিলা এই অৰণ্যৰ মাজত? কোন? মই একো দেখা নাই। বৈৰাগী, অৱন্তীৰ ৰজা গৌৰী সিংহৰ পুত্ৰ মই, নাম মোৰ ৰোহিত কুমাৰ। চিনিছো কুমাৰ। তোমাৰ ওচৰত মোৰ এটি অনুৰোধ আছে। বৈৰাগী, মোৰ ওচৰত আপোনাৰ কি অনুৰোধ আছে? কওক বৈৰাগী। কুমাৰ, তুমি অতি ধাৰ্মিক আৰু দানী বুলি শুনিছো। সেয়েহে তুমি মোক এটি সামান্য বস্তু দান দিব লাগে কুমাৰ। বৈৰাগী, মই যে দানী এই কথা আপুনি কেনেকৈ জানিলে? আৰু এই অৰণ্যৰ মাজত মই আপোনাক কি দান দিব পাৰোঁ? মই যে নিজেই ভিক্ষাৰী। বাৰু কওক, আপোনাক কি দান লাগে? কুমাৰ, মই এজন অন্ধপথিক। সেয়েহে তুমি মোক তোমাৰ বাওঁ চকুটো দান দিয়া। হৰিদয়াময়, তোমাৰ কিয় পূৰ্ব লীলা? মোৰ বাওঁ চকু দ্বাৰাই এজন অন্ধ পথিকৰ বিশ্ব দৰ্শন হ'ব। মোৰ কি যে ভাগ্য দয়াময়, মোৰ কি যে ভাগ্য। বৈৰাগী, খন্তেক অপেক্ষা কৰক। মই এই বৃক্ষৰ ডালেৰেই আপোনাক চক্ষুদান দিম। হৰি দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা ব্ৰাহ্মণক চকু দিলা
তোমাৰ মংগল হওক মই এতিয়া বিদায়হে মাগিলোঁ যাও বৈৰাগী যন্ত্ৰণা হে প্ৰভু দয়াময় চাই যোৱাহি আজি তোমাৰ ভক্তৰ অৱস্থা নহ'লে আজি শেষ হ'ব আপোনাৰ ভক্তৰ নাম বাছা ৰোহিত তোমাৰ ভক্তিত তুষ্ট মই কোৱা কি বৰ লাগে তোমাক দয়াময় যাৰ সন্মুখত স্বয়ং ভগৱান তাৰ কি বৰৰ প্ৰয়োজন তথাপি ইচ্ছা কৰিছে যেতিয়া এই বৰকে দিয়ক যাতে চিৰদিন আপোনাৰ চৰণত ভক্তি অটুট থাকে তথাস্তু বাছা আমি তোমাক চকু দান কৰিছো বাছা লোৱা এই ধনুহৰ প্ৰভু আজি ৰাতি অৰণ্যত মৃগয়া কৰিবা প্ৰথমে যি পক্ষী পাবা তাকেই একেহৰে বধ কৰিবা আৰু তেতিয়াই তোমাৰ সকলো দুখৰ অন্ত পৰিব প্ৰভু আপোনাৰ আশীৰ্বাদ শিৰত লৈ মই মৃগয়ালৈ যাত্ৰা কৰোঁ দয়াময় অধমৰ শত সহস্ৰ প্ৰণাম কৰিব গ্ৰহণ যোৱা ৰোহিত নিজ কৰ্তব্যত অগ্ৰসৰ হোৱা ভাল প্ৰভু ও
দুখত কৰো মোৰ তীক্ষ্ণ হৰত কোনোবাই প্ৰাণ বিসৰ্জন দিলে কোন তুমি দেৱী কিয় প্ৰৱেশিলা এই অৰণ্যৰ মাজত অন্ধকাৰ নিশা কোন তই কিয় মোক হত্যা কৰিলি ক'ত আছা বাছা দুখিনীৰ মাতৃ চাই যোৱাহি বিদায় পৰত বাছা দিনে ক'ত আছিলি বাছা মৃত্যুৰ আগত তোক দেখি পূৰ্ণ হ'ল মাতৃক হত্যা কৰিবৰ কাৰণে তুমি মোৰ হাতত অস্ত্ৰ তুলি দিছিলা প্ৰভু দয়াময় চাই যোৱাহি আজি তোমাৰ ভক্তৰ বিলাই মাতৃৰ মুখৰ অস্থিৰ হৈ নিজ পুত্ৰই আজি নিজ প্ৰাণ দিন বিসৰ্জন দয়াময় মোক আৰু আপুনি বাধা নকৰিব মাতৃক হত্যা কৰাৰ হিচাপে মই আজি আত্মহত্যা কৰিম নকৰিবা বাছা তুমি চকু মুদা আমি তোমাৰ মাতৃৰ জীৱন ঘূৰাই দিম
আছে পুত্ৰ তোমাৰ বাছা বাছা ৰোহিত প্ৰভু অভাগীৰ সেৱা কৰক গ্ৰহণ উঠা ৰাণী কিন্তু প্ৰভু আপুনি কিয় আমাক ইমান চালনা কৰিলে ৰাণী আৰু বাছা ৰোহিত দয়াময় ধৰ্ম পৰীক্ষাৰ হেতু তোমাক আমি বহুত কষ্ট দিলোঁ কিন্তু সেই কষ্টৰ মাজতো তুমি আমাৰ নাম হৃদয়ত ৰাখি জয়ী হ'লা লোৱা বাছা দিছোঁ এই অক্ষয় কৱচ মহাসুখে ৰাজত্ব কৰাগৈ অৱন্তীৰ নগৰত ভাল প্ৰভু প্ৰভু অধমৰ শত সহস্ৰ প্ৰণাম কৰিব গ্ৰহণ দেৱী সেয়া তোমাৰ হেৰুৱা ৰতন নিকুঞ্জ কুমাৰ বাছা নিকুঞ্জ তয়ো ইমান দিনে ক'ত আছিলি বাছা বাছা মোৰ বুকুৰ মাজলৈ আই দাদা ভাই দুয়ে লোৱা মোৰ শতকোটি সেৱা উঠা ভাই দাদা কি যে অপূৰ্ব এই মধুৰ মিলন বাছা দৈত্য অজয় সিংহই অৱন্তী ৰাজ্য আক্ৰমণ কৰিছে গতিকে পলমৰ নাই প্ৰয়োজন তাৰ সমে যুদ্ধ কৰি শেষ কৰা দৈত্য দানৱ বাছা ৰোহিত দয়াময় ব্ৰহ্মাৰ বৰত বলিয়ান সেই দৈত্য সেইবাবে অক্ষয় কৱচ পৰিধান কৰি যুদ্ধ যাত্ৰাৰ কৰা আয়োজন আমি এতিয়া আহিলোহে ভাল প্ৰভু ব'লা দেৱৰ্ষি ব'লক প্ৰভু মোৰ সেৱা গ্ৰহণ কৰিবা উঠা বাছা দাদা হাই দাদা ৰোহিত দাদা ভাই দাদা নিকুঞ্জ দাদা 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 ভাই দাদা বাছা ৰোহিত মন্ত্ৰীবৰ আৰু মহাৰাণী মোৰ সেৱা কৰক গ্ৰহণ উঠক মন্ত্ৰীবৰ আপোনালোকৰ বাবে অনুতাপ কৰিছে সকলো প্ৰজাই মহাৰাজে কৰিছে কন্দন গতিকে সকলো যাওঁ নিজ ৰাজ্যলৈ ব'লা বাছা মহন্তীও যোৱা আজি বহুত দিন হ'ল এতিয়াও ঘূৰি অহা নাই অভয়াৰণ্যৰ মাজত কিবা অঘটন হৈছে নেকি দৈত্যৰাজ এয়ে সেই পাপী ৰজা গৌৰী সিংহ যিয়ে নিস্বাৰ্থ পূৰণৰ বাবে ৰাজ্যৰ প্ৰজাৰ সকলো মংগল বিসৰ্জন দিছে গতিকে বিলম্বৰ নাই প্ৰয়োজন শেষ কৰি গৌৰী সিংহক প্ৰজাবৰ্গৰ মাজত শান্তি স্থাপন কৰিব লাগে সাৱধান ৰজা প্ৰজাৰ মাজত উৎপীড়ন চলাই ক'ত হাৰিবি
আদিটো শেষ কৰি 61 ৰজা হ'ম মই অৱন্তী ৰাজ্য। তুহি বীৰেন্দ্ৰ সিংহ দৈত্যৰ পদহেৰি আগবাঢ়ি দিওঁতো স্থান আজি জমৰ নগৰ। বেছ তেন্তে সেয়ে হওক। অতি ভয়ংকৰ হৰিয়ে
পিতা খন্তেক অপেক্ষা কৰক দিয়ক আশীৰ্বাদ উদান্ত দৈত্য হাজুহাতৰ মৃত্যুৰ বাবে
মৰণ কালতে জ্যেষ্ঠ ভাতৃ ৰোহিত কুমাৰে দৈত্যক কৰিলে নিধন মন্ত্ৰীবৰ বাচা তাৰ আগতে চাওক পিতৃৰ অৱস্থা মহাৰাজ মহাৰাজ উঠা পিতা মাতা এবাৰ পুত্ৰ বুলি কিয় পিতা আমাক এনেদৰে নিথৱা কৰি আঁতৰি যাব খুজিছা পিতা পিতা তই মোৰ কাষলে বিনা দুখে নিৰ্বাস দিয়াৰ বাবে বাচা ক্ষমা কৰি দিবি মুখে যেন শুকাই গৈছে মোৰ অন্তিম সময়ত এটি অনুৰোধ ৰোহিত পিতা ৰাণী বাসন্তীক কাৰাগাৰ পৰা মুক্তি কৰি দিবি পিতা নারায়ণ তোমাৰ লগতে ইমান কষ্ট খাবলৈকে তুমি মুখিয়া সজন কৰিছিলা মন্ত্ৰীবৰ বাচা আই বাসন্তীক কাৰাগাৰ পালৈ আহকগৈ বাচা মই এতিয়াই আই বাসন্তীক লৈ আনোগৈ মহাৰাজৰ কি হ'ল মহাৰাজ হে প্ৰভু তুমি মোৰ কপালত ইয়াকে লিখিলা নাথ মোক লগতে লৈ যাওক
পিতাৰ অবিহনে তই ৰাজ্যৰ ৰজা হ'ব লাগিব। বাইদেউ মোক ক্ষমা কৰিব। বাচাৰোহী সকলোৱে সুখ পৰিহাৰ কৰা। জন্ম হলে মৃত্যু হয় নীতি জগতত। তোমাৰ পিতৃ স্বৰ্গগামী হ'ল। যোৱা সকলোটিকৈ পিতৃৰ দেহ সৎকাৰ কৰি ৰাজসিংহাসন আৰোহণ কৰাগৈ। তথাস্তু। ভাই হিন্দৰা আৰু নিকুঞ্জ মাহিয়াই আৰু মাতৃ বহলা আমি পিতৃৰ দেহ সৎকাৰ কৰোঁগৈ। বহলা দাদা সঁচাই ৰোহিত আমাৰ পৰম ভক্ত। তেওঁক আমি নানা পৰীক্ষা কৰিলোঁ। সকলো পৰীক্ষাতে তেওঁ উত্তীৰ্ণ হ'ল। প্ৰকৃততে সত্যপ্ৰিয় আমাৰ একান্ত ভকতক একো বাধা বিঘিনিয়ে টলাব নোৱাৰে। বাচাৰোহিত তোমাৰ এই যশকৃতি শতমুখে কৰিছোঁ স্বীকাৰ। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়।